মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ এক্সাম এই এক্সামটোৰ বাবে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব সুধি আছিলে। গতিকে আমি এখন প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ ছল্ভ কৰোঁ আহাচোন। তোমালোকৰ ইংলিছ গ্ৰামাৰত তোমালোকে ইয়াত দেখিবলৈ পাইছা 10টা কুৱেশ্যন আহিছিলে। প্ৰত্যেকটো কুৱেশ্যনতে তোমালোকৰ 2 নম্বৰকৈ থাকিব। অৰ্থাৎ তোমালোকৰ ইংলিছ গ্ৰামাৰত তোমালোকৰ 20 মাৰ্ক থাকিব। 10টা কুৱেশ্যন থাকিব, প্ৰত্যেকটোতে তোমালোকৰ 2 নম্বৰকৈ থাকিব। টোটেল তোমালোকৰ হ'ব 20 নম্বৰ। ঠিক আছে, তোমালোকে মনত ৰাখিবা। এতিয়া আমি চাওঁ আহা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে। 1 নম্বৰটো চোৱা, এ প্লেচ ফৰ কিপিং দ্য বুকছ ফৰ ষ্টাডি। এনেকুৱা এখন ঠাই য'ত পঢ়িবৰ কাৰণে কিতাপবোৰ থৈ দিয়া হয়। কি বুলি কোৱা হয়? লাইব্ৰেৰী বুলি কোৱা হয়। অপশ্যনসমূহ আৰু কৈ নাথাকোঁ, কাৰণ অপশ্যনসমূহ কৈ থাকিলে বহুত বেছি ভিডিঅ'টো দীঘলীয়া হৈ যাব। ডিৰেক্টলি মই আনচাৰখিনি তোমালোকক কৈ গৈছোঁ। ঠিক আছে, এতিয়া চাওঁ আহা আমি 2 নম্বৰ প্ৰশ্ন। আৱাৰ হেডমাষ্টাৰ ইজ ডেছ BABED। ইয়াতে অপশ্যন আছিলে এ এন দা আৰু নান। ইয়াতে কি হ'ব? এ হ'ব। ঠিক আছে, ইয়াতে এ হ'ব কাৰেক্ট এনচাৰ। নেক্সট তোমালোকে চোৱা 3 নম্বৰটো। 3 নম্বৰ কুৱেশ্যনটো কৰাৰ আগতে মই তোমালোকক কৈ থওঁ যে তোমালোকে কিমান ক্লাছত পঢ়ি আছা বা কোনখন ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'সমূহ চাই আছা আমাক কমেণ্ট ছেকশ্যনত জনাবাচোন। তেতিয়াহে আমি সেই ক্লাছটোৰ ওপৰত আমি বেছিকৈ ভিডিঅ' আপলোড কৰিব পাৰিম, যাতে তোমালোকৰো সুবিধা হয়, আমিও গম পাওঁ যে কিমান ক্লাছৰ ষ্টুডেণ্ট আমাৰ চেনেলত বেছিকৈ আছে। 3 নম্বৰটো আছিলে চেণ্টেন্স হুইচ কেন ষ্টেণ্ড এলন ইজ কল্ড এন। এইটো কোৱা হয় ইণ্ডিপেণ্ডেণ্ট ক্লজ বুলি কোৱা হয়। অপশ্যন এ কাৰেক্ট এনচাৰ হ'ব। ঠিক আছে, নেক্সট তোমালোকে চোৱা 4 নম্বৰ প্ৰশ্ন। দ্য অপজিট ৱৰ্ড অফ ট্ৰাম্প ইজ TRIMPH। TRIMUPH। এই ৱৰ্ডটোৰ অপজিট কি হ'ব সুধিছে, ইয়াৰ ওপৰত হ'ব ফেইলাৰ হ'ব। ঠিক আছে, মনত ৰাখিবা। নেক্সট তোমালোকে চোৱা কুৱেশ্যনটো, দ্য প্লুৰেল ফৰ্ম অফ কাণ্ট্ৰি। কাণ্ট্ৰিৰ যিটো প্লুৰেল ফৰ্ম এইটো হ'ব কাণ্ট্ৰিজ হ'ব। ঠিক আছে, এইটো হ'ব কাৰেক্ট এনচাৰ, কাণ্ট্ৰিজ। মনত ৰাখিবা। নেক্সট তোমালোকে চোৱা 6 নম্বৰ, কনষ্টেণ্ট ড্ৰপিং ডেছ এৱে এ ষ্ট'ন। ইয়াতে কি হ'ব? কনষ্টেণ্ট ড্ৰপিং ৱেৰ্ছ এৱে এ ষ্ট'ন হ'ব কাৰেক্ট এনচাৰ। ঠিক আছে, নেক্সট তোমালোকে চোৱা 7 নম্বৰ প্ৰশ্নটো আছিল দ্য পাষ্ট টেন্স অফ ড্ৰিম ইজ। ড্ৰিমৰ পাষ্ট টেন্স কি হ'ব? ড্ৰিমড হ'ব। কি হ'ব? ঠিক আছে, নেক্সট তোমালোকে চোৱা 8 নম্বৰ, দ্য অপজিট ৱৰ্ড অফ চেভাৰ ইজ। SEVER। এই ৱৰ্ডটোৰ অপজিট বিপৰীত অৰ্থ বুজা শব্দ সুধিছে, গতিকে মিল্ড হ'ব কাৰেক্ট এনচাৰ, অপশ্যন বি। নেক্সট 9 নম্বৰটো চোৱা, দ্য চায়েন্স হুইচ ষ্টাডিজ এবাউট এনিমেল লাইফ। এইটো কি হ'ব? জুলজি হ'ব। নেক্সট চোৱা 10 নম্বৰ, ওৱান হু ইজ 80 years old। অক্টেজেনেৰিয়ান বুলি কোৱা হয়। ঠিক আছে, অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। নেক্সট তোমালোকে চোৱা জেনেৰেল ছায়েন্সৰ কুৱেশ্যন কেইটা পাবা। জেনেৰেল ছায়েন্সৰ আনচাৰখিনি যদি তোমালোকক লাগে তোমালোকে এটা কমেণ্ট কৰি জনাবা। আমি চেষ্টা কৰিম আনচাৰখিনি তোমালোক কৰি দিবলৈ। আৰু যদি তোমালোকে ভিডিঅ' চাই উপকৃত হৈছা বা ভাল পাইছা, ভিডিঅ' লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা।